কিবা লাগিছে যে এনে মানে ধন্য হ'ব লাগিব এনেকুৱা এটা জন্ম ল'বলৈ। ঘটনাটোক লৈও বিভিন্ন অভিযোগ উঠি আছে অসমৰ ৰাইজে তদন্ত বিচাৰিছে এনেকুৱা ধৰণৰ কথা নাই আমি যিটোৰ পৰা শুনি আছোঁ অসুস্থ আছিলে গাটোতো আগৰ পৰা আমি জানোৱেই সকলোৱে মোৰ ভালেই বন্ধু যিহেতু আমি যেতিয়াই লগ পাওঁ আমি কথা পাতিলে মই তাক বুলিয়ে কওঁ নিজৰ আমি যিহেতু সমবয়সীয়া সদায় হেল্থৰ কথাই কওঁ মই যিটো বোলো গাটো অকণ ভালে ৰাখিবিও সদায় আজিকালি ভালে আছোঁ এনেকৈ কয়। গতিকে সেনেকুৱা স্বাস্থ্য মানুহ এজন যেতিয়া সেইটো অকণমান সাৱধানটো হ'ব লাগে। গতিকে তদন্তটো হোৱাটো আই থিংক মই বুলি নহয় গোটেই অসমৰ ৰাইজে বা গোটেই অসমবাসীয়ে বিচাৰিছে, চৰকাৰে কৰিম বুলি কৈছে তদন্ত। গতিকে এইটো হোৱাটো উচিত মোৰ মতে। সেইটো এতিয়া যদি জুৰিছডিকশ্যনে চৰকাৰে গোটেইটো কৰি পেলাই প্ৰপাৰ ইনভেষ্টিগেশ্যন কৰিব লাগে, কৰি পেলাই তাৰপৰা যি ওলাব সেইটো কৰাটো উচিত। আৰু এতিয়া মই সেইবোৰ কথা পাতিব মন নাই, যিটো বেলেগ এটা মই বেয়া একেবাৰে পোৱা নাই। মোক যেনেকৈ কৈছে যে মোক মানুহে দেৰিকৈ আহে বেয়া পাইছে, সেইটো খং বা যি বলকিছে সেইটো দুখ আচলতে। দুখৰ যেতিয়া মানুহে দুখ কৰে তাৰ নেক্সট চৰম সীমাটো খং হয়। মোক কৈছে নে কাক কৈছে সেইটো এতিয়া নাই, যাক তাক কওঁ মানুহে ইমান দুখত আছে, ইমান দুখত এখন নেশ্যন কেতিয়াও নাই এইটো মানে হয় নাই। গতিকে সেইটো মই বুজি পাওঁ, সেইটো লৈ মোৰ তাক লৈ একো দুখ নাই মোৰ। মানুহে বিচাৰিছে যে মই থকাটো মই নাথাকোঁ সেইটো খং, কিন্তু মই ইয়াত থাকিবলৈ চব থকাটো সম্ভৱ নহয়। আমি এতিয়া অত বছৰৰ পৰা মই বাহিৰত আছোঁ, অসমৰ যিখিনি কৰিছোঁ বিদেশে তাৰ পৰাও আমি অসমীয়া মানুহো কৰিব লাগিব। মই বুলি নহয়, মোৰ নিচিনা আৰু কেইজনমান শিল্পী আছেতো এতিয়া বাহিৰত নাম থকা, কিন্তু মোকেই খং কৰে কিয় সেইটো মই নাজানো। কিন্তু আমি দুটা একে লগৰ কাৰণে চাগে খং কৰে, এটা ভাইক গ'ল এটা ভাইক কিয় নাই, বা কোনোবাই ভাবে পুতেক দুটা অসমৰ। তেওঁৰ জেগা মই পূৰাব নোৱাৰিম, সেইটো মোৰ শক্তি নাই, সেইটো মই জানো। সেইটো আগৰ পৰাও লাভ নাই সেইটো কৰি, আমি ধেমালি কৰি থাকোঁ, বেলেগ এটা গুচিয়ে গ'ল সি। সেইটো নালাগে, সেইটো মই কৰিব নোৱাৰিম। মই গান গাই মই যি কৰিব পাৰিম, মই সংস্কৃতি কৰি থাকিম। এতিয়া গান গোৱাৰ পৰিস্থিতি নাই বা মই আহিছোঁ বিদেশতো আছিলোঁ, মই নাই আহি পেলাই মই ক'ব মন নাই, অসুস্থ খুব দুদিন দেখি গম পাইছা। ৰৈ আছিলোঁ যে আমাৰ গৰিমাৰ লগত মেছেজ চলি আছে, আজিও তাইক মই মেছেজ, তাইৰতো অৱস্থাটো একেবাৰে দেখিছা। তথাপিও তাই ৰিপ্লাই দিছে, মই আজিৰ দিনতে কৈছোঁ মই আহি আছোঁ, তাই কৈছে আহিবি, আজি ৰিপ্লাই কৰিছে। তাৰপিছত মই ফোন কৰিবলৈ তাইক সাহসো নাই মোৰ। আৰু তাইৰ যিটো শোক, তাইৰো সৰুকালিৰ প্ৰেমটো, তাই যাক হেৰুৱাইছে তাৰ উপৰি